মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ দ্বিতীয় অধ্যায় মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল এই পাঠটিৰ সম্পূৰ্ণ পাঠভিত্তিক প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। এতিয়া আহা ক্ৰিয়াকলাপৰ 1 নম্বৰ প্ৰশ্নটোত কি কৈছে, কামলাং নৈখন কোন প্ৰদেশত আছে? ইয়াৰ উত্তৰ হ'ব অৰুণাচল প্ৰদেশত। কামলাং নৈখন অৰুণাচল প্ৰদেশত আছে। নেক্সট 2 নম্বৰ প্ৰশ্নটো চোৱা, কামলাং নৈত মাছ ধৰিবলৈ যোৱা ডেকাজনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব কোৱানচা। কামলাং নৈত মাছ মাৰিবলৈ যোৱা ডেকাজনৰ নাম আছিল কোৱানচা। 3 নম্বৰ প্ৰশ্নটো চোৱা, কোৱানচাই কামলাঙৰ পানীত কি পাতি থৈছিল? ইয়াৰ উত্তৰ হ'ব দলঙা। কোৱানচাই কামলাঙৰ পানীত দলঙা পাতি থৈছিল। নেক্সট, ডাঙৰ মাছটো কোৱানচাই ক'ত জীয়াই থৈছিল? ইয়াৰ উত্তৰ হ'ব লাওৰ খোলাত। ডাঙৰ মাছটো কোৱানচাই লাওৰ খোলাত জীয়াই থৈছিল। নেক্সট 5 নং প্ৰশ্নটো চোৱা, কোৱানচাই তেওঁৰ ঘৰটো কিহেৰে ভৰি থকা দেখিছিল? ইয়াৰ উত্তৰ হ'ব কাপোৰেৰে। কোৱানচাই তেওঁৰ ঘৰটো কাপোৰেৰে ভৰি থকা দেখিছিল। নেক্সট 6 নং প্ৰশ্ন, তাঁতশালখন মেলি খটখটাই কোনে কাপোৰ বৈছিল? ইয়াৰ উত্তৰ হ'ব আমৰুমাই। তাঁতশালখন মেলি খটখটাই আমৰুমাই কাপোৰ বৈছিল। নেক্সট কোনে কাক কৈছিল লিখা? ক নম্বৰত দিয়া আছে, তই কোন, ক'ৰ পৰা আহিছ, কেনেকৈ কাপোৰ ববলৈ শিকিলি, ফুলবোৰৰ এই নমুনাবোৰ ক'ত পালি? ইয়াৰ উত্তৰ হ'ব এই কথাষাৰ কোৱানচাই আমৰুমাইক কৈছিল। নেক্সট খ নম্বৰটো চোৱা, পৃথিৱীৰ উপকাৰ হ'ল আদি মানৱী নিমকেৰ মনোবাঞ্ছনাও পূৰ্ণ হ'ল। ইয়াৰ উত্তৰ হ'ব এই কথাষাৰ আমৰুমাই কোৱানচাক কৈছিল। নেক্সট তলৰ প্ৰবচন ফাঁকিৰ ভাৱ বহলাই লিখা। ৰাইজে নখ জোকাৰিলে নৈ বয়। ইয়াৰ উত্তৰ এনেদৰে লিখিবা, ৰাইজে নখ জোকাৰিলে নৈ বয়। এই প্ৰবচনটোৱে এইটো বুজাব বিচাৰিছে যে অকলে কৰিব নোৱাৰা কাম সকলোৱে লগ লাগি কৰিলে সেয়া সম্ভৱ হৈ উঠে। যেনেকৈ এটুপ এটুপ পানী লগ হৈ এখন নদীৰ সৃষ্টি হ'ব পাৰে, ঠিক সেইদৰে গোটেই ৰাইজ একত্ৰিত হৈ সকলোৱে কিঞ্চিত প্ৰচেষ্টা আগবঢ়াইও একো-একোটা মহৎ কাৰ্য সম্পাদন কৰিব পাৰে। নেক্সট বাক্য ৰচনা কৰা। আমাক কি কি দিয়া আছে শব্দ? খাটমাউৰা। খাটমাউৰাৰ অৰ্থ হ'ল সৰুতে মাক বাপেক হেৰুৱা। এতিয়া চোৱা, আমি লিখিব পাৰোঁ ৰহিম এজন খাটমাউৰা ল'ৰা। চুকে কোণে, ইয়াৰ অৰ্থ হ'ব য'তে ত'তে। চুকে কোণে দি আমি লিখিব পাৰোঁ ঘৰৰ চুকে কোণে ধূলি জমা হৈছে। নেক্সট গছ গছনি। গছ গছনিৰ পৰা আমি অক্সিজেন পাওঁ। নেক্সট আছে লুকা ভাকু। লুকা ভাকুটো খেল হয়, আমি সকলোৱে জানো। লুকা ভাকুৱেদি আমি লিখিব পাৰোঁ ছোৱালী কেইজনীয়ে লুকা ভাকু খেলি আছে। এতিয়া নেক্সট, পাঠটোৰ পৰা যুক্তাক্ষৰ থকা শব্দবোৰ বাছি উলিয়াই লিখা। ইয়াৰ উত্তৰটো হ'ব চোৱা, পাঠটোত যুক্তাক্ষৰ থকা কিছুমান শব্দ হ'ল বিস্ময়, ৰহস্য, আমৰুমা, আৰম্ভ, সৌন্দৰ্য, যুগ্ম, মনোবাঞ্ছা, পূৰ্ণ আদি। নেক্সট চোৱা, তলত দিয়া বাক্যকেইটা পঢ়া আৰু সেই বাক্যবোৰক প্ৰশ্নবোধক বাক্যলৈ নিয়া। চোৱা, উদাহৰণ এটা আমাক দিয়া আছে, মই আমৰুমাই, তই কোন? এতিয়া চোৱা, আমাক দিয়া আছে মই আমৰু ফৈদৰ জীয়াৰী। ইয়াত যদি আমি প্ৰশ্ন বনাওঁ, প্ৰশ্নটো কেনেকুৱা হ'ব? তুমি কাৰ জীয়াৰী? ইয়াৰ উত্তৰ হ'ব মই আমৰু ফৈদৰ জীয়াৰী। নেক্সট চোৱা, মোৰ ঘৰ কামলাঙত।
ইয়াৰ প্ৰশ্নটো হ'ব তোমাৰ ঘৰ ক'ত? মই বজাৰৰ পৰা আহিছোঁ। ইয়াৰ প্ৰশ্ন হ'ব তুমি ক'ৰ পৰা আহিছা? মই সাধু শুনি ভাল পাওঁ। প্ৰশ্নটো হ'ব তুমি কি শুনি ভাল পোৱা? নেক্সট আছে কোৱানচাই মাছ মাৰি ভাল পায়। ইয়াৰ প্ৰশ্নটো হ'ব কোৱানচাই কি কৰি ভাল পায়? নেক্সট আমাক কিছুমান যুক্তাক্ষৰ দিয়া আছে, এইবোৰ কি কৰিব দিছে, যুক্তাক্ষৰ ভাঙি পঢ়ো আৰু লিখো আহা। এইবোৰ তোমালোকে নিজে পঢ়িব চেষ্টা কৰিবা। ইয়াতো চোৱা কি দিছে, পঢ়ো আহা। যুগ্ম অযুগ্ম, যুগ্ম ৰাখি, হিব্ৰু, আম্ব্ৰু, ডিব্ৰুগড়। চ' এইবোৰ তোমালোকে পঢ়িবা। নেক্সট আছে চোৱা, তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ পাঠৰ পৰা বিচাৰি আনি লিখা। এতিয়া চোৱা বুঢ়া, বুঢ়াৰ বিপৰীত কি হ'ব? ডেকা। নিৰানন্দ, ইয়াৰ বিপৰীত হ'ব আনন্দ। শেষ, ইয়াৰ বিপৰীত আৰম্ভ। খালী, ইয়াৰ বিপৰীত হ'ব পূৰ্ণ। জপাই, ইয়াৰ বিপৰীত হ'ব মেলি। নেক্সট আহা কি কৈছে চোৱা, কোৱানচাই কামলাং নদীত দলঙাৰে মাছ ধৰিছিল। তোমালোকে দলঙা দেখিছানে? দলঙাৰ বাহিৰেও আন কি কি সঁজুলিৰে মাছ ধৰিব পাৰি? তো ইয়াৰ উত্তৰ হ'ব যে আমি দলঙা দেখিছোঁ। দলঙাৰ বাহিৰেও আমি জাল, চেপা, জাকৈ, পল আদিৰে মাছ ধৰিব পাৰোঁ। নেক্সট চোৱা, আম্ব্ৰুমাই তাঁতশাল মেলি খটখটাই কাপোৰ বৈছিল। তাঁতশালৰ বাহিৰেও আন কি কি শালত কাপোৰ বব পাৰি? তোমালোকৰ ঘৰত বা অঞ্চলত বা দূৰদৰ্শনৰ অনুষ্ঠানত কেনেকুৱা সঁজুলিৰে তাঁত বোৱা দেখিছা? ইয়াৰ উত্তৰটো এনেদৰে লিখিবা যে তাঁতশালৰ বাহিৰেও কাপোৰ বোৱাৰ বাবে বিভিন্ন ধৰণৰ শাল ব্যৱহাৰ কৰা হয়, যেনে ঘৰুৱা তাঁত, বিদ্যুৎ চালিত তাঁত, সাধাৰণ কাঠৰ তাঁত আদি। নেক্সট চোৱা, তুমি জনা সাধু এটা কোৱা। সেইটো তোমালোকে নিজে চেষ্টা কৰিবা, তোমালোকে জনা যিকোনো সাধু এটা ক'ব দিছে। নেক্সট চোৱা, অৰুণাচল অসমৰ এখন চুবুৰীয়া ৰাজ্য। অসমৰ চৌপাশে থকা আন চুবুৰীয়া ৰাজ্যবোৰ কি কি? মেপত চাই নাম লিখা। ইয়াৰ উত্তৰ হ'ব চোৱা, অসমৰ চৌপাশে থকা আন চুবুৰীয়া ৰাজ্যবোৰ হ'ল মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, মেঘালয় আৰু মণিপুৰ। নেক্সট চোৱা কি কৈছে, যে কামলাং নদী অৰুণাচলৰ মাজেৰে বৈ আহিছে। অৰুণাচলৰ মাজেৰে অসমলৈ বৈ অহা নদীবিলাকৰ নাম লিখা। চ' ইয়াৰ উত্তৰ হ'ব যে অৰুণাচলৰ মাজেৰে অসমলৈ বৈ অহা নদীবিলাকৰ নাম হ'ল লুইত, চিয়াং, সোৱণশিৰি, কামেং আৰু তিৰাপ। নেক্সট কি কৈছে চোৱা, যে কোৱানচাই দলঙাৰে ধৰা মাছ দুটা বৰ ৰংচঙীয়া আৰু ধুনীয়া আছিল। একুৰিয়ামত এনেধৰণৰ মাছ পোহে বা ৰাখে। এনেধৰণৰ মাছ পালে তোমালোকেও খোলা মুখৰ বটল বা বৈয়ামত জীয়াই ৰাখি সিহঁতৰ কাৰ্যাৱলী চাবা। তোমালোকক ৰংচঙীয়া মাছ যদি তোমালোকে পোৱা, এইবোৰ তোমালোকক সংগ্ৰহ কৰিব দিছে। নেক্সট চোৱা, মাছ কি কি প্ৰণালীৰে খাব পাৰি? ইয়াত তোমালোকে কিছুমান ছবি দিয়া আছে চোৱা। মাছ আমি ভাজি বা ৰান্ধি খাব পাৰোঁ। তাৰপিছত পাতত মেৰিয়াই পুৰি খাব পাৰোঁ, শুকাই খাব পাৰোঁ বা পুৰি খাব পাৰোঁ। চ' ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা যে মাছ বিভিন্ন প্ৰণালীৰে খাব পাৰি, যেনে ভাজি বা ৰান্ধি, জুইত পুৰি, ৰ'দত শুকাই আৰু পাতত মেৰিয়াই। নেক্সট চোৱা কি দিয়া আছে, সাধাৰণতে পাতে, মাৰে, বাই আদি শব্দবোৰ আমি মাছ ধৰা সঁজুলিৰ লগত ব্যৱহাৰ কৰোঁ। এই শব্দবোৰ অন্য শব্দৰ লগতো ব্যৱহাৰ হয়, যেনে জাল পাতে, চেপা পাতে, দৈ পাতে, থাপনা পাতে। আৰু দুটা আমাক কৰিব দিছে। ইয়াত আমি লিখিব পাৰোঁ বৰশী পাতে। তাৰপিছত লিখিব পাৰোঁ আমি সভা পাতে। নেক্সট ফটো চোৱা, জাল মাৰে, পল মাৰে, বঠা মাৰে, দলি মাৰে। আৰু দুটা আমাক লিখিব দিছে। আমি ইয়াত লিখিব পাৰোঁ মাছ মাৰে। তাৰপিছত লিখিব পাৰোঁ মৰণা মাৰে, মৰণা। নেক্সট গটো চোৱা, জাকৈ বাই, জুলুকি বাই, ঢোল বাই, হাল বাই। আমি লিখিব পাৰোঁ খোল বাই, খোল বাই বা নাও বাই।
সো আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে নেক্সট ভিডিঅ'ত আমি ইয়াৰ পৰৱৰ্তী অধ্যায়ৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম